নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। উচ্চ ন্যায়ালয়ৰ স্থানান্তৰক লৈ উত্তাল ৰাজ্য। লগতে উত্তৰ পূৰ্বাঞ্চলত সাজু যুদ্ধ বিমানৰ ৰানৱে। জুবিনবিহীন প্ৰথমটো ভোগালীত নগাঁৱত সাজু জুবিনময় ভেলাঘৰ। এফালে নিৰ্বাচনৰ বাবে DK শিৱকুমাৰৰ এণ্ট্ৰি, আনফালে 20 কোটিৰ ধন দাবীৰ বিতৰ্কত বিধায়ক অখিল গগৈ। 1 এপ্ৰিলৰ পৰা দেশত আৰম্ভ হ'ব লোকপিয়ল। আকৌ ট্ৰাম্পৰ শুল্কৰ বোমাত বিপাঙত ভাৰত। সকলো খবৰ বিতংভাৱে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ শেষলৈকে পাব আপোনাৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতি পুৱা 5 বজাতেই প্ৰতিটো খবৰ সঁচা আৰু নিৰপেক্ষভাৱে পাবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। লগতে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু শেষত কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 24 তাৰিখ আৰু ইংৰাজীত 9 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। উত্তৰ গুৱাহাটীলৈ স্থানান্তৰ হ'ব উচ্চ ন্যায়ালয়। বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতেই 11 জানুৱাৰীত আধাৰশিলা স্থাপন। তীব্ৰ বিতৰ্ক আৰু অধিবক্তা সমাজৰ তীব্ৰ বিৰোধিতাৰ মাজতে উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ হ'বলৈ সাজু হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। অহা 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্যকান্তই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই নতুন প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিব। প্ৰতিবাদত উত্তাল অধিবক্তা সমাজ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আৰম্ভণিৰে পৰাই সৰব হৈ আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যন আৰু কেইবাটাও উকিল সন্থা। একপক্ষীয় সিদ্ধান্তৰে চৰকাৰে ন্যায়ালয়খন স্থানান্তৰ কৰিব বিচাৰিছে বুলি অভিযোগ তুলি বাৰ এছ'চিয়েশ্যন আধাৰশিলা স্থাপন অনুষ্ঠানটো সম্পূৰ্ণ বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে। কেৱল বৰ্জনেই নহয়, প্ৰতিবাদ স্বৰূপে সেইদিনা পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ উচ্চ ন্যায়ালয়ৰ সন্মুখত 6 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বাৰ এছ'চিয়েশ্যনৰ সভাপতি কমল নয়ন চৌধুৰী আৰু সাধাৰণ সম্পাদক গিবিন পেগুৱে জানিবলৈ দিয়ে। এই সংঘাতৰ মূলতে কেৱল উচ্চ ন্যায়ালয়ৰ স্থানান্তৰেই নহয়, বৰঞ্চ গুৱাহাটীৰ প্ৰাণকেন্দ্ৰত থকা আইনী ঐতিহ্যৰ বিলুপ্তিৰ আশংকাও দেখা দিয়ে। ঐতিহ্যৰ সংকট, ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্যবৰ্ধনৰ দোহাই দি চৰকাৰে 140 বছৰ পুৰণি উকিল সন্থা গুৱাহাটী স্থায়ী কাৰ্যালয় আৰু মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত স্থানান্তৰ কৰিবলৈ লোৱা সিদ্ধান্তই অধিবক্তাসকলক ক্ষুব্ধ কৰি তুলিছে। চৰকাৰী স্থিতি, আনহাতে চৰকাৰী পক্ষই ইয়াক উন্নয়নৰ স্বাৰ্থত লোৱা পদক্ষেপ বুলি অভিহিত কৰে। ৰাজ্যৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই এই বিৰোধিতাক সমালোচনা কৰি কয় যে ৰাইজৰ স্বাৰ্থত নহয়, ব্যক্তিগত স্বাৰ্থতহে একাংশ অধিবক্তাই এই বিতৰ্কৰ সৃষ্টি কৰিছে। অধিবক্তা সমাজৰ অভিযোগ যে চৰকাৰে তেওঁলোকৰ যুক্তিসমূহক ন্যূনতম গুৰুত্ব প্ৰদান কৰা নাই। মহানগৰীৰ মাজমজিয়াৰ পৰা নদীৰ সিপাৰলৈ আদালত স্থানান্তৰ কৰিলে সাধাৰণ ৰাইজ কিমান উপকৃত হ'ব নে অসুবিধাৰ সন্মুখীন হ'ব, সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা দেখা যায়। চৰকাৰৰ উন্নয়নমুখী আঁচনি আৰু অধিবক্তা সমাজৰ আৱেগ তথা ঐতিহ্যৰ মাজত সৃষ্টি হোৱা এই সংঘাত 11 জানুৱাৰীৰ আধাৰশিলা স্থাপনৰ দিনটোত কোনটো পৰ্যায় পাইগৈ সেয়াহে এতিয়া লক্ষণীয় বিষয় হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিনবিহীন প্ৰথমটো ভোগালী। শিল্পীগৰাকীৰ স্মৃতিত নগাঁৱত নিৰ্মাণ হ'ল জুবিনময় ভেলাঘৰ। অসমীয়াৰ বাবে বিহু মানেই আছিল জুবিন গাৰ্গৰ কণ্ঠৰ সুমধুৰ গীত। কিন্তু এইবাৰ পৰিৱেশ সম্পূৰ্ণ সুকীয়া। অহা 19 জানুৱাৰীত প্ৰাণৰ শিল্পীগৰাকীৰ বিয়োগৰ 4 মাহ সম্পূৰ্ণ হ'ব। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বিষাদত বুকুত লৈ এইবাৰ অসমবাসীয়ে উদযাপন কৰিব জুবিনবিহীন প্ৰথমটো ভোগালী। অৱশ্যে কায়িকভাৱে শিল্পীগৰাকী কাষত নাথাকিলেও অনুৰাগীৰ হৃদয়ত যেন তেওঁ সদায় জীয়াই আছে। তাৰে এক অনন্য নিদৰ্শন দেখা গ'ল নগাঁৱৰ ৰহাৰ দীঘলদৰী মিলনপুৰত। 30 ফুট উচ্চতাৰ জুবিন আৰ্হিৰ ভেলাঘৰ। ৰহাৰ দীঘলদৰী মিলনপুৰ 6খন গাঁৱৰ 14জন যুৱকে একত্ৰিত হৈ নিৰ্মাণ কৰিছে এক ব্যতিক্ৰমী ভেলাঘৰ। শিল্পী ৰাজীৱ জ্যোতি নাথৰ নেতৃত্বত নিৰ্মাণ কৰা এই ভেলাঘৰটোত হুবহু প্ৰতিফলিত হৈছে জুবিন গাৰ্গৰ মুখমণ্ডল। উচ্চতা প্ৰায় 30 ফুট। সামগ্ৰী থলুৱা বাঁহ আৰু নৰা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই শিল্পকৰ্ম। বিশেষত্ব, কেৱল মুখমণ্ডলৰ আৰ্হিৰ ভেলাঘৰেই নহয়, ইয়াত নিৰ্মাণ কৰা হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ প্ৰতিচ্ছবিও। আৱেগিক শ্ৰদ্ধাঞ্জলি, বিহুৰ মেজি হিচাপে জ্বলাই দিয়া নহয় এই ভেলাঘৰ। উদ্যোক্তা ৰাজীৱ জ্যোতি নাথে জনোৱা মতে বহু অনুৰাগীয়ে হয়তো সোণাপুৰলৈ গৈ জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাব পৰা নাই। তেনে লোকসকলৰ বাবে এই ভেলাঘৰৰ চৌহদতে শিল্পীগৰাকীক সেৱা কৰাৰ ব্যৱস্থা কৰা হৈছে। ভেলাঘৰটোৰ প্ৰৱেশদ্বাৰত শিল্পীগৰাকীৰ প্ৰিয় বাদ্য গীটাৰ আৰ্হিও স্থান দিয়া হৈছে বুলি তেওঁ জনায়। অসমীয়া সমাজ জীৱনত জুবিন গাৰ্গৰ প্ৰভাৱ কিমান গভীৰ আছিল এই ভেলাঘৰটোৱে তাকেই প্ৰমাণ কৰে। সাধাৰণতে ভেলাঘৰ বা মেজি বিহুৰ দিনা অগ্নিসংযোগ কৰাটোৱে নিয়ম। কিন্তু শিল্পীগৰাকীৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধাৰ বাবে অনুৰাগীসকলে সেই নিয়মৰ ঊৰ্ধত গৈ ইয়াক এক স্মৃতিসৌধ হিচাপেহে গঢ়ি তুলিছে। ই কেৱল এটা উৎসৱ নহয়, বৰঞ্চ এজন মহানায়কৰ প্ৰতি জনোৱা এক সামূহিক আৱেগিক প্ৰণিপাত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ট্ৰাবল শ্বুটাৰ DK শিৱকুমাৰ দলীয় দায়িত্ব খৰগত কৰি অসমলৈ আহিব কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী। অসম বিধানসভা নিৰ্বাচন 2024ৰ বাবে কঁকালত টঙালি বান্ধিছে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে। ৰাজ্যখনত দলীয় ভেটি শক্তিশালী কৰা আৰু নিৰ্বাচনী যুঁজত বিশেষ কৌশল অৱলম্বন কৰিবলৈ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী তথা প্ৰভাৱশালী নেতা DK শিৱকুমাৰক অসমৰ বাবে ছিনিয়ৰ অবজাৰ্ভাৰ বা জ্যেষ্ঠ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হয়।
দলীয় দায়িত্বই শেষ কথা শিৱকুমাৰ বৃহস্পতিবাৰে বেংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত শিৱকুমাৰে এই নিযুক্তিৰ প্ৰসংগত কয় যে দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে তেওঁ ওচৰত দলীয় নিৰ্দেশ অমান্য কৰাৰ কোনো বিকল্প নাই। তেওঁ কয় যে মোৰ হাতত কোনো বিকল্প নাই, দলে মোক যি কাম কৰিবলৈ দিয়ে মই তাকেই কৰিব লাগিব। এজন কংগ্ৰেছী হিচাপে মই দলৰ হৈ কাম কৰিবলৈ বাধ্য। উল্লেখযোগ্য যে ইতিপূৰ্বে তেওঁ অসমত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। তিনিজনীয়া পৰ্যবেক্ষক দল আৰু বিশেষ লক্ষ্য কেৱল ডি কে শিৱকুমাৰে নহয়, অসমৰ বাবে কংগ্ৰেছে এক শক্তিশালী পৰ্যবেক্ষক দল নিযুক্তি দিছে। এই দলটোত থাকিব ডি কে শিৱকুমাৰ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী, ভূপেশ বাঘেল ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বন্ধু তিৰ্কী ঝাৰখণ্ডৰ প্ৰাক্তন বিধায়ক। এই তিনিগৰাকী নেতাক দলৰ ৰাষ্ট্ৰীয় নেত্ৰী প্ৰিয়ংকা গান্ধীৰ ভাতৃৰ অত্যন্ত ঘনিষ্ঠ বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে প্ৰিয়ংকা গান্ধীক ইতিমধ্যে অসম কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। অহা মাৰ্চ এপ্ৰিল মাহত হ'বলগীয়া 126খন আসনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধী কংগ্ৰেছে ইতিমধ্যে CPIM, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদিকে ধৰি কেইবাটাও দলৰ সৈতে মিত্ৰতা কৰিছে। বৰ্তমানৰ বিধানসভাত বিজেপিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যা 83 গৰাকী, বিজেপি 64 গৰাকী আৰু অগপ, UPPL আৰু BPF মিলি 19 গৰাকী। আনফালে বিৰোধী শিবিৰত কংগ্ৰেছৰ 26 গৰাকী বিধায়ক আছে। ডি কে শিৱকুমাৰৰ দৰে এজন ৰাজনৈতিক কৌশলী নেতাক অসমৰ দায়িত্ব দি কংগ্ৰেছে এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যে এক বৃহৎ পৰিকল্পনা হাতত লৈছে সেয়া প্ৰায় নিশ্চিত। বিশেষকৈ দলীয় কৰ্মীসকলৰ মাজত সমন্বয় ৰক্ষা আৰু মিত্ৰজোঁটৰ আসন বুজা পৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাৰ গড়ৰ আদিম ঠিকনা ক'ত? নতুন গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তন আৰু প্ৰব্ৰজনৰ ৰহস্য। অসমৰ গৌৰৱ এশিঙীয়া গড় অৰ্থাৎ ওৱান হৰ্ন ৰাইন'চৰ আচলতে অসমৰ আদি বাসিন্দা নেকি, নে ইয়াৰ আঁৰত আছে হাজাৰ বছৰীয়া প্ৰব্ৰজনৰ ইতিহাস? শেহতীয়া এক বৈজ্ঞানিক গৱেষণাই এই সন্দৰ্ভত এক নতুন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। গৱেষণা অনুসৰি কাজিৰঙাৰ এই বিশালকায় প্ৰাণীবিলাক প্ৰায় 3300 বছৰ পূৰ্বে ভাৰতৰ পশ্চিম আৰু উত্তৰ অংশৰ পৰাহে উত্তৰ পূৰ্বাঞ্চললৈ প্ৰব্ৰজন কৰিছিল। জলবায়ু পৰিৱৰ্তন আৰু মানুহৰ হস্তক্ষেপ হৈছে প্ৰব্ৰজনৰ মূল কাৰণ। নেদাৰলেণ্ডৰ পৰা প্ৰকাশিত প্ৰতিষ্ঠিত বিজ্ঞান আলোচনী কেটিনাত প্ৰকাশিত এই গৱেষণাটোত ভাৰত আৰু বিদেশৰ কেইবাজনো প্ৰখ্যাত বিজ্ঞানীয়ে অংশ লৈছিল। গৱেষণাটোৰ মতে লেট হলচিন যুগত ভাৰতীয় উপমহাদেশৰ পশ্চিম আৰু উত্তৰ প্ৰান্তত হোৱা জলবায়ু পৰিৱৰ্তন আৰু ক্ৰমাৎ বৃদ্ধি পোৱা মানুহৰ কাৰ্যকলাপৰ বাবে গড়ৰ বাবে উপযুক্ত পৰিৱেশ নোহোৱা হৈ পৰিছিল। ইয়াৰ ফলতে এই প্ৰাণীসমূহ নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ সেউজীয়া উপত্যকালৈ গুচি আহিবলৈ বাধ্য হৈছিল। লক্ষ্ণৌৰ বীৰবল সাহানী ইনষ্টিটিউট অৱ পেলিঅ'চায়েন্সৰ বিজ্ঞানী ডক্টৰ সাধন কুমাৰ বসুমতাৰীৰ নেতৃত্বত চলি থকা এই অধ্যয়নত কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰৰ এক দীৰ্ঘকালীন ইতিহাস পৰীক্ষা কৰা হয়। ফচিলৰ তথ্য, পুৰণি ফচিল বা জীৱাশ্মৰ পৰা পোৱা প্ৰমাণ অনুযায়ী এশিঙীয়া গড় এসময়ত পাকিস্তান, আফগানিস্তান আৰু হিমাচলৰ পাদদেশৰ পৰা পশ্চিম ভাৰতলৈ বিস্তৃত আছিল। কাজিৰঙাৰ অৱদান, বিজ্ঞানীসকলে জনোৱা মতে যোৱা 3300 বছৰ ধৰি কাজিৰঙাৰ উদ্ভিদৰ পৰিৱৰ্তন, বিদেশী প্ৰজাতিৰ আগমন আৰু জলবায়ুৰ প্ৰভাৱে কেনেদৰে গড়ৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল গঢ়ি তুলিলে সেয়া এতিয়া এক গৱেষণাৰ বিষয়। এই অধ্যয়নটো কেৱল ইতিহাসৰ সন্ধান নহয়, ই বৰ্তমানৰ বন্যপ্ৰাণী সংৰক্ষণ নীতি নিৰ্ধাৰণতো সহায়ক হ'ব। বিশেষকৈ বৰ্তমানৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ সময়ত কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰক কেনেকৈ ৰক্ষা কৰিব পৰা যাব তাৰ এক বৈজ্ঞানিক পৰিকাঠামো এই গৱেষণাই আগবঢ়াইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হাইৱে ৰানৱে সাজু। ফেব্ৰুৱাৰীত মৰাণত অৱতৰণ কৰিব যুদ্ধ বিমান। অসমৰ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্ৰা যোগ কৰি অহা ফেব্ৰুৱাৰী মাহত মুকলি কৰা হ'ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো হাইৱে ভিত্তিক জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ। ডিব্ৰুগড় মৰাণ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মিত এই বিশেষ প্ৰকল্পটোৱে দেশৰ সুৰক্ষা আৰু জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। হাই প্ৰফাইল মুকলি অনুষ্ঠান, উপস্থিত থাকিব পাৰে প্ৰধানমন্ত্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনোৱা মতে এই বিৰল প্ৰকল্পটোৰ উদ্বোধন এক জাকজমকীয়া অনুষ্ঠানৰ জৰিয়তে কৰাৰ পৰিকল্পনা কৰা হৈছে। সম্ভাৱ্য অতিথি, কেন্দ্ৰীয় চৰকাৰে এই প্ৰকল্পটোৰ গুৰুত্ব উপলব্ধি কৰি ইয়াক এক বৃহৎ মাত্ৰা দিব বিচাৰিছে। সম্ভৱ হ'লে স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বিমানেৰে এই ষ্ট্ৰীপত অৱতৰণ কৰি ইয়াৰ উদ্বোধন কৰাৰ সম্ভাৱনা আছে। অন্যথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইয়াক উদ্বোধন কৰিব। এয়াৰ শ্ব'ৰ পৰিকল্পনা, উদ্বোধনী অনুষ্ঠানত ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমানৰ এক বিশেষ প্ৰদৰ্শনী বা এয়াৰ শ্ব' অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰকল্পটোৰ বিশেষত্বসমূহ আমি জানি লওঁ আহক। দৈৰ্ঘ্য আৰু ক্ষমতা, মৰাণ বাইপাছৰ 4.2 কিলোমিটাৰ জোৰা এই ষ্ট্ৰীপটো এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ইয়াত বায়ুসেনাৰ অত্যাধুনিক যুদ্ধ বিমান, সুখয় আৰু ৰাফেল সহজে অৱতৰণ কৰিব পাৰে। বিকল্প ব্যৱস্থা, যদি কোনো কাৰণত ডিব্ৰুগড় বিমানবন্দৰত বিমান অৱতৰণ কৰিব পৰা নাযায় তেন্তে এই হাইৱে ষ্ট্ৰীপটোৱে এক নিৰ্ভৰযোগ্য বিকল্প হিচাপে কাম কৰিব। বিপৰ্যয়ৰ ব্যৱস্থাপনা, বানপানী বা অন্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই অঞ্চলত সাহায্য সামগ্ৰী কঢ়িওৱা বৃহৎ বিমানৰ অৱতৰণৰ বাবেও ইয়াৰ ব্যৱহাৰ কৰা হ'ব পাৰে। অসমত হ'ব এনেকুৱা আৰু দুটা ষ্ট্ৰীপ। ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি
উন্নয়ন নিগমৰ তত্ত্বাৱধানত নিৰ্মিত এইটোৱে হ'ব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এনে সুবিধা। ইয়াৰ সফলতাৰ পাছত অসমত আৰু এনে দুটা প্ৰকল্পৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। নিম্ন অসমৰ বৰ্মা টিহু সংযোগী পথত নগাঁও আৰু লামডিং অৰ্থাৎ শংকৰদেৱ নগৰৰ মাজত, তদুপৰি হাইৱেত বানপানীৰ দৰে জৰুৰী অৱস্থাত সাহায্যৰ বাবে প্ৰতি 50-ৰ পৰা 100 কিলোমিটাৰ অন্তৰালত হেলি ছিগনেল বা হেলিপেড নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই সামগ্ৰিক আন্তঃগাঁথনি নুমলীগড়ৰ পৰা তিনিচুকীয়া পৰ্যন্ত সমগ্ৰ পথছোৱাক এক মডেল কৰিডৰ হিচাপে গঢ়ি তুলিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচন 2024 কংগ্ৰেছৰ প্ৰাসংগিকতা নাই, ই কেৱল এটা বিশেষ শ্ৰেণীৰ দল। হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। লখিমপুৰৰ খোৱাঙত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছৰ জনভিত্তি আৰু কাৰ্যক্ষমতাক লৈ কেতবোৰ তীক্ষ্ণ মন্তব্য কৰে। তেওঁৰ মতে আজিৰ সময়ত কংগ্ৰেছে কেৱল বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই আছে আৰু থলুৱা অসমীয়া মানুহৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই। মুখ্যমন্ত্ৰীৰ ভাষণৰ মূল দিশসমূহ। জনভিত্তিহীন বিৰোধী। মুখ্যমন্ত্ৰীৰ মতে বিজেপি যেতিয়া বিৰোধী দল আছিল তেতিয়া তেওঁলোকে জনসাধাৰণৰ সমস্যাক লৈ ৰাজপথত আন্দোলন কৰিছিল, কিন্তু বৰ্তমানৰ বিৰোধী দলক ৰাইজৰ কাষত ক'তো দেখা নাযায়। হিতাধিকাৰীৰ উদাহৰণ। তেওঁ দাবী কৰে যে কংগ্ৰেছৰ শাসনকালত মহিলাসকলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছিল, যিটো বৰ্তমানৰ বিজেপি চৰকাৰৰ MMUA আঁচনিৰ ব্যাপক সফলতাৰ ওলোটা ছবি। সংখ্যালঘুৰ ৰাজনীতি। সংখ্যালঘু সম্প্ৰদায় অৰ্থাৎ মিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে তেওঁলোকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰে আৰু পাছত উচ্ছেদৰ দৰে সমস্যাৰ সন্মুখীন হ'বলৈ এৰি দিয়ে। অসমৰ ৰাজনৈতিক পৰিসংখ্যা এক দৃষ্টিত যদি আমি চাওঁ, মন কৰিবলগীয়া তথ্যটো হ'ল যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পৰিসংখ্যা অনুসৰি আসনৰ সংখ্যাত বিজেপি বহু আগত থাকিলেও কংগ্ৰেছৰ ভোটৰ হাৰ প্ৰায় 37.48% বৃদ্ধি পাইছে, যিটো বিজেপিৰ ব্যক্তিগত ভোটৰ হাৰ 37.43%ৰ প্ৰায় সমান। ই সূচায় যে কংগ্ৰেছৰ ভোট হস্তান্তৰ ক্ষমতা এতিয়াও ৰাজ্যখনত প্ৰবল হৈ আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জামগুৰিহাটত বৈকুণ্ঠপুৰীৰ পৰিৱেশ। ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। উত্তৰপাৰৰ ঐতিহ্যমণ্ডিত চহৰ জামুগুৰিহাট এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। অহা 6 আৰু 7-8 ফেব্ৰুৱাৰীত ধলাইবিল নাহৰবাৰীস্থিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক ৰাজ্যিক অধিৱেশন। ৰাজ্যৰ এই বৃহত্তম ধৰ্মীয় অনুষ্ঠানভাগৰ বাবে এতিয়া সমগ্ৰ শোণিতপুৰ জিলাতে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। যুদ্ধকালীন তৎপৰতাৰে চলিছে প্ৰস্তুতি। অধিৱেশনলৈ মাজত মাত্ৰ 28টা দিন বাকী থকা অৱস্থাত আদৰণি সমিতি আৰু হাজাৰ হাজাৰ সেৱক সেৱিকা ব্যস্ত হৈ পৰিছে। সুবিশাল কীৰ্তনঘৰ। অধিৱেশনস্থলীত 100 ফুট দীঘল আৰু 50 ফুট বহল এক বৃহৎ অস্থায়ী কীৰ্তনঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ 90% কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। গুৰু আসন প্ৰতিষ্ঠা। অহা 17 জানুৱাৰীত এই নৱনিৰ্মিত কীৰ্তনঘৰত ভক্তিপূৰ্ণ পৰিৱেশত গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। সম্প্ৰীতিৰ অনন্য নিদৰ্শন। ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজৰ শ্ৰমদান। এই অধিৱেশনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল যে ইয়াৰ সামূহিক অংশগ্ৰহণ। কেৱল জামুগুৰিহাটে নহয়, নগাঁও, কলিয়াবৰ, বিশ্বনাথ আদি বিভিন্ন প্ৰান্তৰ পৰা অহা আই মাতৃ আৰু যুৱক যুৱতীসকলে দিনে নিশাই শিবিৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। আশ্চৰ্যকৰভাৱে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাজহুৱা শ্ৰমদানত অংশগ্ৰহণ কৰিছে। ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি সকলোৱে একত্ৰিত হৈ শিবিৰ নিৰ্মাণ কৰা এই দৃশ্যই মহাপুৰুষীয় ধৰ্মৰ উদাৰতা আৰু অসমীয়া সমাজৰ ঐক্যকে পুনৰ প্ৰতিষ্ঠা কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 20 কোটিৰ ধন দাবীৰ বিতৰ্ক। ভাইৰেল ফোন কলক লৈ বিপাঙত বিধায়ক অখিল গগৈ। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে 20 কোটি টকাৰ ধন দাবীৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। তাক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা ৰাইজৰ দলৰ এজন প্ৰাক্তন নেতাৰ এক ফোন কলত অভিযোগ কৰা হৈছে যে গগৈয়ে বিজেপিৰ এজন মন্ত্ৰী আৰু কংগ্ৰেছ দলৰ পৰা 20 কোটি টকা দাবী কৰিছে। এই ধন লাভ কৰিলে তেওঁ চৰকাৰৰ বিৰুদ্ধে ৰাজহুৱাভাৱে মৌন থাকিব বুলিও কথোপকথনটোত উল্লেখ আছে। এই ভাইৰেল অডিঅ'টোক লৈ মন্ত্ৰী প্ৰশান্ত ফুকনে অখিল গগৈক তীব্ৰ কটাক্ষ কৰি তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰত্যাহ্বান জনোৱা দেখা গৈছে। আনহাতে এই বিতৰ্কৰ মাজতে দলটোৰ কেইবাজনো শীৰ্ষ নেতাৰ পদত্যাগে ৰাইজৰ দলৰ আভ্যন্তৰীণ সংকটক অধিক ঘনীভূত কৰি তুলিছে। ইমানবোৰ বিতৰ্কৰ পাছতো বিধায়ক অখিল গগৈয়ে বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটোৱে বিষয়টোক অধিক ৰহস্যজনক কৰি তুলিছে। এতিয়া জানি লওঁ হওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 9 জানুৱাৰী 2024 অসমৰ আকাশ মূলতঃ ফৰকাল থাকিব। পুৱাৰ ভাগত ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে যদিও বেলা বহাৰ লগে লগে উজ্জ্বল ৰ'দ ওলাব। বতৰ সম্পূৰ্ণ শুকান থকাৰ সম্ভাৱনা। সৰ্বোচ্চ তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ দিনৰ ভাগত আৰু ৰাতিৰ ভাগত সৰ্বনিম্ন তাপমাত্ৰা 8 ডিগ্ৰী চেলছিয়াছ। সূৰ্যোদয় হ'ব পুৱা 6:14 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:38। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 1 এপ্ৰিলৰ পৰা দেশজুৰি আৰম্ভ হ'ব লোকপিয়ল। ডিজিটেল মাধ্যম আৰু জাতিগত গণনাৰে হ'ব এইবাৰৰ জনসংখ্যাৰ খতিয়ান। কোভিড মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি থমকি ৰোৱা দেশৰ লোকপিয়ল প্ৰক্ৰিয়া অহা 1 এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হ'বলৈ সাজু হৈছে। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা শেহতীয়া অধিসূচনা
অধিসূচনা অনুসৰি 2027 চনৰ লোকপিয়ল প্ৰথম পৰ্যায়ৰ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰৰ ভিতৰত দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায় হাউচ লিষ্টিং বা গৃহ তালিকাভুক্তকৰণ। লোকপিয়লৰ এই প্ৰথম পৰ্যায়ত সমগ্ৰ দেশৰ প্ৰতিটো ঘৰ আৰু পৰিয়ালৰ তালিকাভুক্ত কৰা হ'ব। প্ৰতিখন ৰাজ্যৰ নিজৰ সুবিধা অনুযায়ী এই কামৰ বাবে 30 দিন সময় লাভ কৰিব। উল্লেখযোগ্য যে এইবাৰ স্বগণনা বা ছেল্ফ এনুমাৰেশ্যনৰ এক বিশেষ বিকল্প ৰখা হৈছে। ঘৰে ঘৰে গৈ কৰা তালিকাভুক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ 15 দিন পূৰ্বে নাগৰিকসকলে নিজেই নিজৰ তথ্য অনলাইনযোগে জমা দিব পাৰিব। এইবাৰ লোকপিয়লৰ দুটা বিশেষ বৈশিষ্ট্য। জাতিগত গণনা অৰ্থাৎ কাষ্ট সেন্সাছ। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দেশত জাতিগত গণনাৰ তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ পূৰ্বে ব্ৰিটিছৰ দিনত 1931 চনত অন্তিমবাৰৰ বাবে এনে গণনা কৰা হৈছিল। যোৱা বৰ্ষৰ 30 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কমিটিয়ে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ডিজিটেল লোকপিয়ল। এইবাৰ তথ্য সংগ্ৰহৰ বাবে কোনো কাগজ কলমৰ সলনি এণ্ড্ৰইড আৰু iOS-ৰ মোবাইল এপ্লিকেশ্যনৰ ব্যৱহাৰ কৰা হ'ব। প্ৰায় 30 লাখ লোকে ডিজিটেল পদ্ধতিৰে এই বিশাল প্ৰক্ৰিয়া সম্পন্ন কৰিব। লোকপিয়লৰ সময়সূচী এক দৃষ্টিত। প্ৰথম পৰ্যায় এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে গৃহ তালিকাভুক্তকৰণ আৰু ঘৰ গণনা কৰা হ'ব এই পৰ্যায়ত। দ্বিতীয় পৰ্যায় 2027 ফেব্ৰুৱাৰী মাহলৈকে প্ৰকৃত জনসংখ্যা গণনা। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা আছিল 121 কোটিৰো অধিক। যোৱা কেইবছৰমানত এই সংখ্যাই এক নতুন উচ্চতা লাভ কৰাটো নিশ্চিত। এইবাৰ লোকপিয়লত জাতিগত গণনা অন্তৰ্ভুক্ত কৰাটো এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সামাজিক সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। ই চৰকাৰক বিভিন্ন জনগোষ্ঠীৰ বাবে অধিক সঠিক আঁচনি গ্ৰহণত সহায় কৰিব। লগতে ডিজিটেল পদ্ধতিৰ ব্যৱহাৰে তথ্যৰ ভুল হ্ৰাস কৰিব আৰু অতি কম সময়ৰ ভিতৰতে ফলাফল লাভত সহায়ক হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। AI বিপ্লৱৰ বিশ্ব নেতৃত্ব দিব ভাৰতে। ইণ্ডিয়া AI ইম্পেক্ট ছাবমিটৰ পূৰ্বে মোদীৰ ডাঙৰ ঘোষণা। বিশ্বৰ প্ৰযুক্তিৰ বজাৰত ভাৰতক এক নতুন উচ্চতালৈ লৈ যোৱাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ শীৰ্ষস্থানীয় AI ষ্টাৰ্টআপসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অহা মাহত অনুষ্ঠিত হ'বলগীয়া ইণ্ডিয়া AI ইম্পেক্ট ছাবমিট 2026ৰ পূৰ্বে আয়োজিত এই ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতীয় AI মডেলসমূহ কেৱল শক্তিশালী হ'লেই নহ'ব, বৰঞ্চ ই হ'ব লাগিব নীতিগত অৰ্থাৎ এথিকেল আৰু সম্পূৰ্ণ স্বচ্ছ। ভাৰতত নিৰ্মিত বিশ্বৰ বাবে উৎসৰ্গিত। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় AI খণ্ডৰ বাবে মেড ইন ইণ্ডিয়া মেড ফৰ দ্য ৱৰ্ল্ডৰ মন্ত্ৰ আগবঢ়ায়। তেওঁ ভাষণৰ কেইটামান মূল দিশ হ'ল গোপনীয়তা আৰু নৈতিকতা। ভাৰতীয় AI মডেলসমূহে যাতে ডাটাৰ গোপনীয়তা অৰ্থাৎ প্ৰাইভেচি ভংগ নকৰে আৰু লগতে ই যাতে কোনো ধৰণৰ পক্ষপাতিত্বমূলক নহয় তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিবলৈ কয়। ভাষিক বৈচিত্ৰ্য। ভাৰতৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিবলৈ আঞ্চলিক ভাষাসমূহক ইয়াৰ সৈতে জড়িত কৰিবলৈ তেওঁ ষ্টাৰ্টআপসমূহক আহ্বান জনায়। সহজলভ্য উদ্ভাৱন। ভাৰতীয় AI সমাধানসমূহ যাতে কম খৰচী আৰু সৰ্বসাধাৰণৰ বাবে উপযোগী হয় তাৰ বাবে তেওঁ বিশেষ নিৰ্দেশনা দিয়ে। ষ্টাৰ্টআপ নেতাসকলৰ মতে AI উদ্ভাৱনৰ কেন্দ্ৰবিন্দু এতিয়া ক্ৰমান্বয়ে ভাৰতৰ ফালে ধাৱমান হৈছে। চৰকাৰৰ এই সহযোগিতামূলক মনোভাৱে ভাৰতক গ্ল'বেল AI হাব হিচাপে গঢ়ি তোলাত নিশ্চিতভাৱে ইন্ধন যোগাব। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। অনূৰ্ধ্ব-19 বিশ্বকাপৰ বাবে নিৰ্বাচিত ভাৰতৰ বীৰেন্দ্ৰ শৰ্মা আৰু প্ৰকাশ ভট্ট। 15 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ। ICC অনূৰ্ধ্ব-19 পুৰুষ ক্ৰিকেট বিশ্বকাপৰ বাবে ঘোষণা কৰা 21 জনীয়া মেচ অফিচিয়েলৰ তালিকাত ভাৰতৰ দুজন বিষয়াই স্থান লাভ কৰিছে। আম্পায়াৰ হিচাপে বীৰেন্দ্ৰ শৰ্মা আৰু মেচ ৰেফাৰী হিচাপে প্ৰকাশ ভট্টক এই সন্মানীয় দায়িত্বৰ বাবে মনোনীত কৰা হয়। বিশ্বকাপৰ সময়সূচী আৰু স্থান। অহা 15 জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া বিশ্বকাপখন 6 ফেব্ৰুৱাৰী পৰ্যন্ত চলিব। মুঠ দল থাকিব 16টা আৰু মুঠ মেচ হ'ব 41খন। প্ৰতিযোগিতাৰ স্থান জিম্বাবৱেৰ হাৰাৰে স্পৰ্টছ ক্লাব, টাকাচিংগা স্পৰ্টছ ক্লাব আৰু কুইন্স স্পৰ্টছ ক্লাবৰ লগতে নামিবিয়াৰ দুখন খেলপথাৰত মেচসমূহ অনুষ্ঠিত হ'ব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰুছ তেল ক্ৰয়ত ট্ৰাম্পৰ বজ্ৰ কঠোৰ স্থিতি। 500% শুল্কৰ বিলত অনুমোদন। বিপাঙত ভাৰত চীন। ৰাছিয়াৰ অৰ্থনৈতিক মেৰুদণ্ড ভাঙি ইউক্ৰেইন যুদ্ধ সমাপ্ত কৰাৰ লক্ষ্যৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক চাঞ্চল্যকৰ পদক্ষেপ গ্ৰহণ কৰে। ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক লক্ষ্য কৰি 500% আমদানিকৃত শুল্ক অৰ্থাৎ 500% টেৰিফ আৰোপ কৰিব পৰা এখন বিতৰ্কিত বিলত ট্ৰাম্পে অনুমোদন জনায়। ইয়াৰ ফলত ভাৰত আৰু চীনৰ দৰে ৰুছৰ তেলৰ ওপৰত নিৰ্ভৰশীল দেশসমূহৰ আমেৰিকাৰ সৈতে বাণিজ্যৰ ক্ষেত্ৰত এক বৃহৎ সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা দিছে। ভাৰতৰ ওপৰত প্ৰভাৱ। ভাৰতে বৰ্তমান ইয়াৰ প্ৰয়োজনীয় তেলৰ এক বুজন সংখ্যক অংশ অৰ্থাৎ 35-ৰ পৰা 40% ৰাছিয়াৰ পৰা তেল আমদানি কৰে। ৰপ্তানিৰ ক্ষতি। ভাৰতে আমেৰিকালৈ ৰপ্তানি কৰা ঔষধ, তথ্য প্ৰযুক্তি সেৱা আৰু অলংকাৰ আদিৰ ওপৰত 5% শুল্ক আৰোপ কৰিলে আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ দাম বহু বাঢ়ি যাব পাৰে আৰু ৰপ্তানি স্থবিৰ হৈ পৰিব। অৰ্থনৈতিক বোজা। ৰাষ্ট্ৰীয় পৰ্যায়ত তেলৰ নাটনি বা দাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে যদিহে ভাৰতে আমেৰিকাৰ হেঁচাত ৰুছৰ পৰা তেল ক্ৰয় বন্ধ কৰিবলগীয়া হয়।
প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে এনেধৰণে খবৰসমূহ পাই থাকে লগতে ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ